হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই তোমালোকৰ লগত আলোচনা কৰিম অসমৰ ইতিহাস, য'ত থাকিব তোমালোকৰ অসমৰ প্ৰাক ঐতিহাসিক যুগ, অসমৰ প্ৰাচীন ইতিহাস, অসমৰ মধ্যযুগীয় ইতিহাস, অসমৰ আধুনিক ইতিহাস, স্বাধীনতাৰ পিছত অসম। এইটো এনেকুৱা এটা ভিডিঅ' হ'বলৈ গৈ আছে যিটো এতিয়ালৈকে নিশ্চয় ইউটিউবত কোনেও দিয়া নাই। মোৰ 100% গেৰাণ্টি আছে, এতিয়ালৈকে কোনেও এই এটা ভিডিঅ'তে অসমৰ সম্পূৰ্ণ ইতিহাস দিয়া নাই। নিশ্চয় মই যেনেকুৱা দিম। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। স্কিপ নকৰাকৈ একেলগে চাই থাকিবা, নিশ্চয় তোমালোকৰ বহুত হেল্প হ'ব। আৰু অসম তথা গোটেই ভাৰততে যিকোনো এক্সামতে অসমৰ ইতিহাসৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। তাৰ কথা আগত ৰাখি আমি যিখিনি কুৱেশ্যন প্ৰস্তুত কৰিছোঁ সকলো এক্সামৰ বাবে উপযোগী হ'ব। অসম পুলিচ, ADRE, SI যিখিনি আছে সকলো এক্সামতে তোমালোকৰ বহুত হেল্প হ'ব। নিশ্চয় একেলগে চাই থাকিবা, নিশ্চয় ভাল লাগিব স্কিপ নকৰাকৈ। অ'কে, আজিৰ প্ৰথমটো কুৱেশ্যন লৈছোঁ। আজি আমি 200ৰো অধিক কুৱেশ্যন আৰু এনচাৰ এই এটা ভিডিঅ'তে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। একেলগে চাই থাকিবা, নিশ্চয় ভাল লাগিব। আজিৰ প্ৰথমটো কুৱেশ্যন, অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি? এইটো হ'ল অসমৰ ইতিহাসক আমি 4টা যুগত ভাগ কৰিব পাৰি। প্ৰথমটো হ'ল প্ৰাচীন যুগ, দ্বিতীয়টো হ'ল মধ্যযুগীয় যুগ, তৃতীয়টো হ'ল ঔপনিৱেশিক যুগ আৰু চতুৰ্থটো হ'ল উত্তৰ ঔপনিৱেশিক যুগ। ছেকেণ্ডটো কুৱেশ্যন হ'ল প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? এইটো সকলোৱে জানা। প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা আছিল মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা মহিৰংগ দানৱ। মহিৰংগ দানৱক প্ৰথম ৰজা বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰৰ। তৃতীয়টো কুৱেশ্যন, তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? ক নম্বৰটো মহাভাৰত, হৰ্ষচৰিত, কালিকা পুৰাণ, অৰ্থনীতি। সকলোৱে জানা এইটো শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ। 4 নম্বৰটো ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? এইটো সকলোৱে জানা প্ৰাগজ্যোতিষপুৰ। নেক্সটটো লৈছোঁ 5 নম্বৰটো নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব ভৌম বংশ। গটকাসুৰক হত্যা কৰিছিল, গটকাসুৰক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব নৰকাসুৰে। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ধৰিত্ৰী হ'ব শুদ্ধ উত্তৰ। দ্বিতীয়টো আছে হিড়িম্বা, উষা, উলুপি। শুদ্ধ উত্তৰ হ'ব ধৰিত্ৰী। ধৃপ্তি, ধৰিত্ৰী বুলি কয়। 8 নম্বৰটো তলৰ কোনটো পুৰাণ অনুসৰি কামৰূপ কেন্দ্ৰত কামাখ্যাৰ মন্দিৰ আছিল? অপশ্যনসমূহ বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, যোগিনী তন্ত্ৰ। আমাৰ শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ। 9 নম্বৰটো ৰাণাপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু হৌমাৰ পীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই 4টা বিভাজনৰ বিষয়ে উল্লেখ আছে? আমাৰ অপশ্যনসমূহ আছে যোগিনী তন্ত্ৰ, কালিকা পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত। আমাৰ শুদ্ধ উত্তৰ হ'ব যোগিনী তন্ত্ৰ। নেক্সট লৈছোঁ 9 নম্বৰটো মহাভাৰতৰ মহাকাব্য মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰি আছিল? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। কোন কামৰূপ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল? মহাভাৰতৰ যুদ্ধত। শুদ্ধ উত্তৰ হ'ব ভগদত্ত। সকলোৱে জানা কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুদ্ধ কৰিছিল? শুদ্ধ উত্তৰ হ'ব কৌৰৱৰ পক্ষত। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ঐৰাৱত বা সুপ্ৰতিকা। ভানুমতী ভগদত্তৰ কন্যাৰ বিয়া হৈছিল কাৰ লগত? শুদ্ধ উত্তৰ হ'ব দুৰ্যোধনৰ লগত। গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অৰ্জুনে। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব ভীষ্মক। ৰুক্মিণী ৰাজকুমাৰী আছিল, ৰুক্মণী ক'ৰ ৰাজকুমাৰী আছিল?
শুদ্ধ উত্তর হব বিদর্ভর। রুক্মিণীর কার কন্যা আছিল? শুদ্ধ উত্তর হব ভীষ্মকৰ কন্যা আছিল। কুণ্ডিল নদীৰ পাৰত কোনে নিৰ্মাণ কৰিছিল কুণ্ডিল নগৰ? শুদ্ধ উত্তৰ হব ভীষ্মক, ৰজা ভীষ্মকে। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ হব শ্ৰীকৃষ্ণই। এই শ্ৰীকৃষ্ণই সেনাপতি মুৰাক হত্যা কৰি মুৰাৰী উপাধি লৈছিল। কালত কুণ্ডিল নগৰ কি নামেৰে পৰিচিত আছিল? শুদ্ধ উত্তৰ হব ভীষ্মক নগৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল? শুদ্ধ উত্তৰ হব বানাহৰ। শ্ৰীকৃষ্ণ যেতিয়া নাতি অনিৰুদ্ধক উদ্ধাৰৰ বাবে আহিছিল তেতিয়া তলৰ কোন ৰজাই তেজপুৰত শাসন কৰি আছিল? বহুত ৰজা আছিল, তাৰ পৰা শুদ্ধ উত্তৰ হব বান ৰজা। 24 নম্বৰ, কিংবদন্তি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজা বানাহৰৰ আছিল। বানাহৰৰ কি আছিল? 1000 আৰ্মছ আছিল। আৰ্মছ অৰ্থাৎ বাহু বা অস্ত্ৰ। কোনে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি আনিছিল? শুদ্ধ উত্তৰ হব চিত্ৰলেখা। অনিৰুদ্ধৰ নাতি আছিল শ্ৰীকৃষ্ণ। অসুৰ ৰজা বানৰ কন্যা উষা আৰু ৰাজকুমাৰ অনিৰুদ্ধৰ গোপন বিবাহক কি বুলি জনা যায়? শুদ্ধ উত্তৰ হব গন্ধৰ্ব। শোণিতপুৰৰ ৰজা বানাসুৰৰ কাৰ এজন মহান ভক্ত আছিল? শুদ্ধ উত্তৰ হব শিৱ। শোণিতপুৰৰ ৰজা বানাসুৰ কাৰ এজন মহান ভক্ত আছিল? শিৱৰ মহান ভক্ত আছিল। তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপথ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হব বানাসুৰ। শংকৰ মন্দিৰ কোনে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছে? শুদ্ধ উত্তৰ হব নৰশংকৰ। প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? তিনিচুকীয়া। তলৰ কোনজন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা আছিল? অপশ্যনসমূহ শতকাসুৰ, সম্বাসুৰ, ৰত্নাসুৰ, নৰকাসুৰ। শুদ্ধ উত্তৰ হব নৰকাসুৰ। অসমৰ আদিম বাসিন্দা কোন লোক আছিল? শুদ্ধ উত্তৰ হব বড়োসকল। প্ৰাচীন অসমৰ যুদ্ধৰ প্ৰধান অস্ত্ৰ তলৰ কোনটো আছিল? আশিক, পৰশু, যদু, খন্দৰ্ব। শুদ্ধ উত্তৰ হব পৰশু। তলৰ কোনটো ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল? শুদ্ধ উত্তৰ হব প্ৰাগজ্যোতিষপুৰ। কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয়? প্ৰাগজ্যোতিষপুৰক। শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰ হব বান ৰজা। বান ৰজাৰ পিতৃ আছিল? শুদ্ধ উত্তৰ হব বালি।